ধিঙত আৰক্ষী নিৰাপত্তা বুলিবলৈ একোৱে নাই নেকি? ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কোন? কিয় দাবী উঠিছে বদলিৰ? ধিঙত নতুন আতংক স্প্ৰে গেং। অজ্ঞাত শত্ৰুৱে এতিয়া শংকিত কৰি ৰাখিছে ধিংবাসীক। অসভ্যৰ এটা দলে সংঘটিত কৰিছে এটাৰ পাছত আনটো সভ্য সমাজক কলুষিত কৰা ঘটনা। তাকে লৈ জাঙুৰ খাই উঠিছে ধিংবাসী। ধিঙত স্প্ৰে গেঙৰ সন্ত্ৰাস। যেন আৰক্ষীক অপেন চেলেঞ্জ কৰিছে স্প্ৰে গেঙে। দুটা দিনত দুটা চাঞ্চল্যকৰ ঘটনা। মঙলবাৰে নিশা শলগুৰি বামগাঁৱত লুটপাট চলোৱাৰ পাছত বুধবাৰে নিশা দুজন লোকৰ ঘৰত প্ৰৱেশ কৰিলে স্প্ৰে গেঙে। ধিং থানাৰ পৰা মাত্ৰ 500 মিটাৰ নিলগত দুৰ্বৃত্তই চেতনানাশক ঔষধ ব্যৱহাৰ কৰি লুটপাট চলোৱাৰ চেষ্টা কৰিছিল এখন ঘৰত। পৰিয়ালটোৰ কেইবাজনো সদস্য অসুস্থ হৈ এতিয়াও চিকিৎসাধীন। স্প্ৰে গেঙে স্প্ৰে ছটিয়াই 60 ঊৰ্ধ্বৰ মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ। নিশা চেতনানাশক ঔষধ ছটিয়াই অচেতন কৰি লুটপাট কৰে। তাৰ পাছতে স্প্ৰে গেঙৰ সদস্যই অচেতন যুৱতী মহিলাক কৰে ধৰ্ষণ। ক্ষুব্ধ মহিলাসকল, যুৱতী মহিলাক নিৰাপত্তা দিয়ক, প্ৰশাসনৰ বিৰুদ্ধে সৰব এওঁলোক। কেতিয়ালৈ ঘটি থাকিব এনে ঘটনা? আমাৰ বস্তু চুৰ হৈছে, কিবা অলংকাৰ চুৰ হৈছে, বাচন বৰ্তন চুৰ হৈছে, আমি কাইলৈ নালাগে পৰহিলৈ কিনি ল'ব পাৰিম। কিন্তু আমাৰ যিটো ইজ্জত লুটিছে এই ইজ্জতটো আমি কিনিব পাৰিম নেকি? ইজ্জতটো আমি জীৱনৰ কাৰণে কিনিব নোৱাৰিম। সেইখিনি আমাৰ প্ৰশাসনে আমাক সুৰক্ষা দিব লাগে অতি সোনকালে। আপোনালোকৰ কোন আৰক্ষী থানা পৰে? ধিং আৰক্ষী। এই ঘটনাৰ খবৰ প্ৰকাশ হোৱাৰ পাছতে ধিঙত উপস্থিত নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা। এতিয়ালৈ এনে ঘটনাৰে জড়িত কেইবাজনকো গ্ৰেপ্তাৰ কৰা হৈছে, কিন্তু কেইবাজনো সদস্য এতিয়াও মুকলি আকাশৰ তলত। কেইজনকো গ্ৰেপ্তাৰ কৰাৰ আশ্বাস দিলে আৰক্ষী অধীক্ষকে। চৰ্চা হৈছে 20টাতকৈ অধিক এনে ঘটনা ঘটিছে। অস্বীকাৰ কৰিলে আৰক্ষী অধীক্ষকে। 60 বছৰীয়া বৃদ্ধাগৰাকীৰো ধৰ্ষণ হোৱা নাই বুলিও দাবী। মেডিকেল ৰিপৰ্টটো আহিলে আমি 100% চিয়'ৰ হ'ম, কিন্তু এতিয়া যিখিনি আমি তথ্য পাইছোঁ যে তেনেকুৱা ধৰণৰ কোনো ইছ্যু হোৱা নাই। তাৰপিছত আমাৰ যিটো গেং আমি ধৰিছিলোঁ, যিটো স্প্ৰে কৰিছিলে, সেই গেংটোৱে আজি হয়তো জেলতে আছে। আমি আজি খবৰ কৰিলোঁ। আজি যিটো এটা ঘটনা হোৱা বুলি কৈছে যে ঘৰত আপোনাৰ যদি তেওঁলোকে আমাক কিবা FIR দিয়ে বা নিদিলেও যদি তথ্য পাতি কিবা চুৰ হৈছে, আমি নিজে এটা কেছ ৰেজিষ্টাৰ কৰি তদন্ত আৰম্ভ কৰিম। এনে ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ ধিঙত। দল সংগঠন, ছাত্ৰ সমাজ, ব্যৱসায়ীয়ে ককৰ্থনা কৰিছে আৰক্ষী প্ৰশাসনক। মাইক যোগে ঘোষণা, মাইকতে ককৰ্থনা আৰক্ষীক। বিষয়টোক লৈ কঠোৰ হৈছে আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা। এয়া বাৰু ভাল কথা, কিন্তু আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জানিবলৈ ধিং থানাৰ আৰু কেতবোৰ কথা। ধিং থানাত দালাল সুদখোৰ জোৱাৰীৰ আড্ডা বহে। আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ তথ্য শুদ্ধ হোৱাৰ সম্ভাৱনাই অধিক। ঘটনা এটা ঘটা বুলি তেতিয়াহে ধাৰণা কৰা হয় যদি সেই বিষয়ে গোচৰ ৰুজু হয় থানাত। কিন্তু অভিযোগ গুৰুতৰ। স্প্ৰে গেং, লুটপাট, ধৰ্ষণৰ গোচৰ ৰুজু কৰিবলৈ গ'লে গোচৰ নলয় ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তুষাৰজ্যোতি বৰুৱাই। এয়া স্থানীয় ৰাইজৰ অভিযোগ। ধিং থানাৰ OC-ক বদলি কৰিব লাগে। আমাৰ যি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আছে তেওঁক সোনকালে বদলীকৰণ কৰিব লাগে আৰু তেওঁৰ বিপক্ষে বেলেগ এজন ভাল আৰক্ষী বিষয়াক আমি আনিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজি 2-3 দিনমানৰ আগতে আকৌ শুনিছোঁ যে এইফালে বামগাঁও ফালেও কোনোবা এটা স্প্ৰে পাৰ্টি চলিছে। সেই সন্দৰ্ভতো আমি ক'ব বিচাৰিছোঁ যে ইমান চুৰ পৰাক্ত কৰাৰ পিছতো তাৰপিছতো এনেকুৱা কাণ্ড কিহৰ কাৰণে সংঘটিত হৈ আছে? তেওঁলোকে কিহৰ কাৰণে সেইকেইজন চোৰক ধৰিব পৰা নাই এতিয়ালৈকে? এই ঘটনাসমূহক লৈ উদ্বিগ্ন সকলো। শীঘ্ৰে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সা সম্পত্তি, সন্মান সকলোৰে সংশয় ধিংবাসীৰ। ধিঙৰ পৰা দীপজ্যোতি কাকতি, NKTV+।